হেৰা কোনবা উপায়ে ধৰ্ম ৰহিবে কোৱাবে এহি মনে চিন্তি ৰহি আছে সেহি থানে ও ৰামে পাছে কটু ক্ষণে আখি কৃষ্ণৰ কৃপাত চাৰি গোটা মুখ সন্তে সবে ভৈলা জাত এনেকৈ পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাদেৱে ভাবি থাকোঁতেই ভগৱন্ত পুৰুষৰ কৃপাবশত চাৰিখন মুখৰ ব্ৰহ্মা হৈ গ'ল। এখন মুখীয়া ব্ৰহ্মা চাৰিখন মুখৰ ব্ৰহ্মা হ'ল আৰু সেই চাৰি মুখৰ জৰিয়তে এহি শুনি পুনৰপি বিদুৰে পুছন্ত কোন মুখে কোন বেদ ব্ৰহ্মা সৃজিলন্ত আনু সব মুখে জীৱা কৰিলা সৃজন ইহাৰ উত্তৰ মুত কয়ুত পুধন কুশাৰুৰ পুত্ৰ ভগৱন্তৰ পৰম ভকত মৈত্ৰেয়ৰ চৰণত বিদুৰৰ পুত্ৰ ব্যাসৰ পুত্ৰ মহাভক্ত বিদুৰে প্ৰশ্নভাগ আগবঢ়াই দিছে। হে মৈত্ৰেয় ঋষি, হে গুৰুদেৱ, তুমি মোক কোৱাচোন যে কোনখন মুখেৰে প্ৰজাপতি ব্ৰহ্মাদেৱে বেদ সৃষ্টি কৰিলে আৰু বাকীবিলাকনো কোনখন মুখেৰে সৃজন কৰিলে, আমি জানিব বিচৰা হৈছে। আৰু তেতিয়াই মৈত্ৰেয় বুলন্ত তাৰ শুনি উত্তৰ জীৱা মুখে জীৱা সৃজিলন্ত সৃষ্টি কৰ। মৈত্ৰেয়ই কৈছে যে সেই বিদুৰ তুমি শুনা, কোনখন মুখেৰে কাক সৃজন কৰিলে তোমাক আমি কওঁ। ৰাম পূৰ্ব মুখেৰি ক যজুৰ্বেদ দক্ষিণত পশ্চিমত সাম অথৰ্ব বেদ উত্তৰত। পূবফালে থকা মুখখনৰ দ্বাৰা ঋগ্বেদৰ সৃজন হ'ল, দক্ষিণফালে থকা প্ৰজাপতি ব্ৰহ্মাদেৱৰ মুখৰ পৰা যজুৰ্বেদৰ সৃষ্টি হৈছে, পশ্চিমফালে থকা মুখখনৰ পৰা সামবেদৰ সৃষ্টি হৈছে আৰু উত্তৰফালে থকা মুখখনৰ পৰা অথৰ্ব বেদৰ সৃষ্টি হৈছে। এহি চাৰি মুখে সৃজিলন্ত চাৰি বেদ উপবেদ ইহাতে বুজিবা কৰি ভেদ। ভাৰত পুৰাণ আদি শাস্ত্ৰ অপৰ্যন্ত আকপুনু সমস্ত মুখত সৃজিলন্ত। আৰু ইয়াৰ পাছত এনেকৈয়ে উপবেদবিলাকৰ সৃজন হৈছে। ভাৰত পুৰাণ আদি শাস্ত্ৰ পৰ্যন্ত এনেকৈ ব্ৰহ্মাদেৱৰ মুখৰ পৰা ক্ৰম অনুসাৰে সৃজন হৈছে। সেই বিদুৰ তুমি মনত ৰাখিবা। ইয়াৰ এটা সদ উত্তৰ দিয়া নাই, মাত্ৰ গুৰুজনাই কৈছে এনেকৈয়ে সমস্ত মুখত বাকীখিনি সৃজন হৈছে। ও তপ শৌচ দায়া সত্য ধৰ্মৰ চৰণ আকু সবে মুখে সৃজিলন্ত তেতি ক্ষণ।
পাছত ধৰ্মৰ 4 চৰণ তপ শৌচ দায়া সত্য এই 4 চৰণ তাৰ পাছত প্ৰজাপতি ব্ৰহ্মাদেৱে এনেকৈ মুখৰ পৰাই সৃজন কৰিছে এৰাম অনুক্ৰমে আশ্ৰম সৃজিলা প্ৰজাপতি ব্ৰহ্মচাৰী আৰু গৃহী বানপ্ৰস্থযতি এহি মতে সৃজিলা বেদৰ ছন্দশ্ৰয় আনু আনু সৃষ্টি উপজাইলা কৃপাময় দেখিলন্ত তভু সৃষ্টি নহিকে বন্ধন চিন্তিবে লাগিলা প্ৰেমে কৰিয়া যতন এনেকৈ অনুক্ৰমে 4 আশ্ৰম সৃজন কৰিছে প্ৰজাপতি ব্ৰহ্মাদেৱে ব্ৰহ্মচাৰী গৃহস্থী বানপন্থী এনেধৰণে 4 আশ্ৰমৰ সৃজন কৰিলে তাৰ পাছতে আনু আনু সৃষ্টি উপজাইলা কৃপাময় দেখিলন্ত তভু সৃষ্টি নহিকে বন্ধন চিন্তিবে লাগিলা প্ৰেমে কৰিয়া যতন তাৰ পাছত চিন্তা কৰিছে যে আৰু কিছু কিছু সৃষ্টি কৰিবৰ থল আছে এতিয়াও সৃষ্টিৰ সম্পূৰ্ণ হোৱা নাই সেইকাৰণে ইয়াৰ পাছতনো কি সৃষ্টি কৰা হ'ব তাৰ বিষয়বস্তু তোমাক আমি কওঁ সেই বিদুৰ তুমি শুনা ৰাম হৰি হৰি ইটো বৰ ভৈলৱী পৰ্যয় কিবা সেইটো মোৰ ইটো সৃষ্টি নবাৰ হয় মহাপৰাক্ৰমে সৃজিলো ঋষি গণ মই কায় বাক্য মনে কৰোঁ যতন সৃষ্টি কৰিবৰ থলটো আছে কিন্তু সৃষ্টি কৰাৰ শক্তিটো নাইকিয়া হৈ গৈছে যি ধৰণে এগৰাকী প্ৰকৃতিয়ে বিজ্ঞানসন্মতভাৱে 45ৰ পৰা 55 বছৰ বয়স পৰ্যন্ত সৃষ্টি কাৰ্যত নিজক আগবঢ়াই দিব পৰা শক্তিটো থাকে তাৰ পাছত আইগৰাকী ঋতুমতী নহয় আৰু তে প্ৰশ্নটো হ'ল শক্তিটো কলৈ গুচি যায় প্ৰজাপতি ব্ৰহ্মাদেৱেও চিন্তা কৰিছে যে সৃষ্টি কৰিবলৈ আৰু দেখোন বহুত আছে কিন্তু মই যদিও বহুত আছে বুলি জানিছোঁ তথাপিতো দেখোন সৃষ্টি কৰিব পৰা শক্তিটো মোৰ নাইকিয়া হৈ হৈ গৈ আছে কাৰণটো কি চিন্তা কৰিছে কিবা হেতু মোৰ ইটো সৃষ্টি নবাৰ হয় মহাপৰাক্ৰমে সৃজিলো ঋষিগণ মই কায় বাক্য মনে কৰোঁ যতন তথাপি নবাৰহে প্ৰজা জানিলো সাক্ষাৎ ঈশ্বৰৰ দুখে আতকৰণতে বিঘাত ব্ৰহ্মাদেৱে চিন্তা কৰিছে যে মই হয়তো ক'ৰবাত ঈশ্বৰৰ ওচৰত অপৰাধ কৰিলোঁ যাৰ বাবে মই ভবাৰ ধৰণে ইচ্ছা কৰিলেও মই সৃষ্টি আৰু বঢ়াব পৰা নাই এৰাম এহি মতে গুণী ব্ৰহ্মা আচন্ত তথায় পাছে কটু ক্ষণে এক পাইলন্ত উপায় এনেকৈ ভাবি গুণি থাকোঁতে এটা উত্তৰ ওলাইছে এটা উপায় ওলাইছে যেন অনুভৱ কৰিছে ও জাতু স্ত্ৰী নতু স্ৰজুৱেহি সে কাৰণ নবাৰ হয় সৃষ্টি মূৰ তুষ্ট নোহে মন এহি বিমৰিষ কৰি দেহকতে খনে কৰিলন্ত দুই ভাগ দেহাক আপোনে উপায়টো কি পালে যে তেতিয়ালৈকে ব্ৰহ্মাদেৱে সৃজন কৰিছে কেৱল পুৰুষ তত্ত্বহে তেতিয়ালৈকে প্ৰজাপতি ব্ৰহ্মাই প্ৰকৃতিক সৃজন কৰা নাই এই উত্তৰটো উলিয়াব পাৰি মনেৰে ভাবি ভাবি উপায়টো ওলালত তেওঁ কি কৰিছে এহি বিমৰিষ কৰি দেহক তেখনে তেতিয়াই দেহটোক কৰিলন্ত দুই ভাগ দেহাক আপোনে শৰীৰটোক দুটা ভাগ কৰিলে ও ৰামে তাত হন্তে সৃজিলে ক মৈথুনত নয়
পৰম সুন্দৰ দুয়ো প্ৰকাশ কৰয় বাম ভাগে জাত ভৈলা কন্যা সুবলিতা নাহি খুটি খুন সৰ্ব অংগে অনিন্দিতা পৰম সুন্দৰ প্ৰকাশ হৈছে মৈথুনৰ ফলত এক তনয় বাওঁফালৰ পৰা সুন্দৰী এগৰাকী যুৱতীৰ জন্ম হ'ল দুটা ভাগৰ বাওঁফালৰ ভাগটোৰ পৰা এগৰাকী সুন্দৰী যুৱতীৰ জন্ম হ'ল যাক দেখিলেই কামভাৱ উদ্ৰেক হৈ যায় তাৰ পাছত সোঁফালে দক্ষিণত উপজিলা পুত্ৰ শোভনয় দেখিয়া ব্ৰহ্মাৰ ভৈলা আনন্দ হৃদয় তেতিক্ষণে থৈলন্ত দুই হানু বিধি নাম স্বয়ম্ভুৱ মনু শতৰূপা অনুপাম বাওঁফালৰ পৰা যিগৰাকী কন্যাৰ জন্ম হৈছিল তেওঁৰ নাম হ'ল শতৰূপা ব্ৰহ্মাদেৱে নাম ৰাখিলে আৰু সোঁফালে যিজন পুত্ৰৰ জন্ম হ'ল তেওঁৰ নাম ৰাখিলে স্বয়ম্ভুৱ মনু ৰাম স্বামী কৰি শতৰূপা মনুকে বৰিলা পাছে দুয়ো মিলি প্ৰজা স্ৰজিবা কলৈলা তাৰ পাছত শতৰূপাই স্বয়ম্ভুৱ মনুকে স্বামীবৰণ কৰিছে আৰু দুইজন পতি পত্নীয়ে প্ৰজা সৃষ্টিৰ বাবে পিতৃ ব্ৰহ্মাদেৱৰ আজ্ঞা শিৰোগত কৰি আগবাঢ়িছে ও ৰামে স্বয়ম্ভুৱে শতৰূপা দেৱীৰ গৰ্ভত জন্মাইলন্ত পুত্ৰ দুই আতি অভিমত প্ৰথম পুত্ৰৰ নাম থৈলা প্ৰিয়ব্ৰত কনিষ্ঠ উত্তান পাদ বৈৰত শকত আকুতি প্ৰসূতি দেৱসূতি নামে খ্যাত পৰম সুন্দৰী তিনি কন্যা ভৈলা জাত এনেকৈ স্বয়ম্ভুৱ মনুৰ ঔৰসত শতৰূপাৰ গৰ্ভত এটি পুত্ৰ সন্তান জন্ম হৈছে নাম প্ৰিয়ব্ৰত তাৰ পাছতে আৰু এটি পুত্ৰ সন্তান জন্ম হৈছে নাম উত্তানপাদ আৰু তিনিগৰাকী কন্যাৰ জন্ম হৈছে নাম আকুতি প্ৰসূতি আৰু দেৱহূতি তাৰ পাছত ও ৰুচি প্ৰজাপতি আকুতি বিহাদিলা কৰ্দম ৰিখিত দেৱসূতি কবৰ পিলা ব্ৰহ্মপুত্ৰ দক্ষত প্ৰসূতি নিবেদিলা যাহাৰ সন্তানে ইটো জগত ভৰিলা তাৰ পাছত ৰুচি নামৰ প্ৰজাপতি আকুতি নামৰ কন্যাগৰাকীক বিয়া দিছে কৰ্দম ঋষিৰ লগত দেৱহূতিক বিয়া দিছে আৰু দক্ষ প্ৰজাপতিৰ লগত প্ৰসূতিক বিয়া দিছে আৰু এনেকৈয়ে দক্ষ প্ৰজাপতিৰ ঔৰসত প্ৰসূতি নামৰ পত্নীগৰাকীৰ গৰ্ভত যাহাৰ সন্তানে ইটো জগত ভৰিলা এনেকৈ জগত মানুহেৰে ভৰপূৰ হৈ গ'ল এই ৰামে সংক্ষেপে সমস্ত কথা কহি ৰংগমন মৌনে ৰহিলন্ত মুনি কুশাৰু নন্দন নমো নমো নন্দৰ নন্দন কৃপাময় তজু নামে মুহুৰ কৰায়ো পৰিচয় এনেকৈয়ে সংক্ষেপতে কুশাৰুৰ পুত্ৰ মৈত্য ভকতে ব্যাসৰ পুত্ৰ বিদুৰক ব্ৰহ্মাৰ দ্বাৰা আগবঢ়োৱা সৃষ্টিৰ দৰ্শন সংক্ষেপতে প্ৰকাশ কৰিলে আৰু তাৰ পাছতে প্ৰকাশিত হৈছে বৰাহৰূপী ভগৱানৰ পৃথিৱী উদ্ধাৰ গতিকে আমি দায়িত্ব পালনৰ বাবে আমিও লেচেৰি বুটলা নিচিনাকৈ সংক্ষেপে কথাখিনি আগবঢ়াই দিয়া হৈছে দুলৰি
ৰাম প্ৰণাম মাধৱ ভকত বান্ধৱ চিদানন্দ ৰূপ হৰি ভকত ৰহিত কৰা প্ৰতিনিত নানা অৱতাৰ ধৰি। সেইজন ভগৱন্তৰ চৰণত প্ৰণাম কৰিছে গুৰুজন বস্তুৱে, যিজন ভকতৰ বান্ধৱ, যিজন ন আনন্দৰ গৰাকী, স্বৰূপানন্দ, সহজানন্দ, চিদানন্দ, ব্ৰহ্মানন্দ আদি ন আনন্দৰ গৰাকী স্বৰূপ মহাহৰি ভগৱন্ত মাধৱ, যিজন ভকতৰ পৰম মংগলকাৰী, যিজনে নানান অৱতাৰ ধাৰণ কৰি এই সংসাৰত তেওঁৰেই সৃষ্টি বিনন্দীয়া সংসাৰখনত তেওঁ লীলা কৰিছে। সেইজন মাধৱ, মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীৰ গৰাকী ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় পদ কমলত জয় জয়তে গুৰুজন বস্তুৱে সেৱা নিবেদন কৰিছে। ৰাম ভকত ব্ৰহ্মাৰ কৰি উপকাৰ বৰাহ স্বৰূপ ভৈলা ভূমি উদ্ধাৰিলা দৈত্যক বধিলা পুনু বৈকুণ্ঠক গৈলা। সেইজন ভগৱন্ত পুৰুষে ভকতৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে ব্ৰহ্মাৰে শৰীৰৰ পৰা বৰাহ ৰূপ ধাৰণ কৰিছে, দৈত্যক বধ কৰিছে অৰ্থাৎ দুষ্টক দমন কৰিছে, পৃথিৱীৰূপী ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিছে আৰু ৰসাতলৰ পৰা পৃথিৱী অৰ্থাৎ ভূমিক উদ্ধাৰ কৰি পুনৰ তেওঁ বৰাহ ৰূপ সম্বৰণ কৰি বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰিছে। সেই সুধীবৃন্দ তোমালোকে শুনা, অ শুনা সৰ্বজন কৰিয়ে কমন বৰাহ বিষ্ণুৰ লীলা দেৱৰ বিপক্ষ দৈত্য ক্ষীৰনাক্ষ জিমতে তাক বধিলা। সেই সভাসদবৰ্গ তোমালোকে শুনা, এক মন কৰি, মন এক কৰি লৈ শুনিবা। কি শুনিবা? ভগৱন্ত কৃষ্ণ তত্ত্বই কেনেকৈ বৰাহ ৰূপ ধাৰণ কৰিল, কিয় ধাৰণ কৰিল, আৰু সেই বৰাহ ৰূপ ধাৰণ কৰি বিষ্ণু তত্ত্বই এই সংসাৰত জগতৰ মংগলৰ বাবে কেনেকৈ কৰ্মক ধৰ্ম হিচাপে প্ৰকাশ কৰিছে। ৰাম হৰি লীলা কথা শুনিলে সৰ্বথা ভকতি শুৱে বৰ্ধন জানি সাৱধানে শুনিও যতনে ভকতি কয়ে কমন। হৰি লীলা কথা শুনিলে সৰ্বথা ভকতি হুৱে বৰ্ধন, বৰ্ধন মানে বৃদ্ধি হৈ গৈ থাকে। যে ভগৱন্ত পুৰুষৰ এই লীলা কথাবিলাক যদি সেই শৰীৰধাৰী মনুষ্য তোমালোকে একমনে শ্ৰৱণ কৰা, কীৰ্তন কৰা, তেতিয়াহ'লে তোমালোকৰ ভক্তি বৃদ্ধি হৈ হৈ গৈ থাকিব। জানি সাৱধানে এই কথাখিনি জানি লৈ বুজি লৈ সাৱধানে শুনা যত্ন সহকাৰে ভকতিক একমন, ভক্তিক একমনে আশ্ৰয় কৰা। ৰাম শোক নিগদতি শুনা নৰপতি কথা যে নবাত পৰ কুশাৰু পুত্ৰৰ শুনি প্ৰশ্নোত্তৰ কৌতূহল বিদুৰৰ। নিগদতি মানে কৈ থকা, শোক নিগদতি, শোক গুৰুৱে কৈছে শুনা নৰপতি, সেই ৰাজন পৰীক্ষিত তুমি শুনা কথা যেন আতপৰ। ইয়াৰ পাছত কি হ'ল শুনা, কুশাৰু পুত্ৰৰ শুনি প্ৰশ্নোত্তৰ কৌতূহল বিদুৰৰ। কুশাৰুৰ পুত্ৰ মৈত্ৰেয় ঋষিৰ দ্বাৰা প্ৰকাশ কৰা বিদুৰৰ প্ৰশ্নৰ উত্তৰ বিদুৰে শুনিবলৈ ইচ্ছা কৰিছে, আৰু তাৰ পাছত কি হ'ল তোমাক কওঁ শুনা।
ও ৰামে ঈশ্বৰ কৃষ্ণৰ কথা ক আদৰ কৰিয়া বহু যতনে অৱনত কাই পুছিলা দুনাই বিদুৰে হৰি সমনে। ঈশ্বৰ কৃষ্ণৰ কথাক আদৰ কৰি বহু যত্ন সহকাৰে বিদুৰে শুনিছে। শিৰ তললৈ কৰি পুনৰ আনন্দিত মনেৰে বিদুৰে কথাখিনি জানিবৰ বাবে আগ্ৰহান্বিত হৈছে। বিদুৰ বদতি শুনিও সম্প্ৰতি এহি কথা মুনি ৰাজ প্ৰিয় পত্নী পাই স্বয়ম্ভুৱ মনু কৰিলন্ত কোন কাজ। বিদুৰে কৈছে, হে মুনিৰাজ, প্ৰিয় পত্নী শতৰূপাক পোৱাৰ পাছত স্বয়ম্ভুৱ মনুৱে কিনো কৰ্ম কৰিলে জানিবৰ ইচ্ছা হৈছে, মোক ক'বানে গুৰুদেৱ? ও ৰামে পৰম বৈষ্ণৱ ব্ৰহ্মাৰ তনয় কৃষ্ণৰ একান্ত দাস এতে কেখেতান চৰিত্ৰ শুনিবে মোহৰ মনে উল্লাস। পৰম বৈষ্ণৱ ব্ৰহ্মাৰ পুত্ৰ কৃষ্ণৰ একান্ত সেৱক এতে কেখেতান চৰিত্ৰ শুনিবে, সেইকাৰণে আমি তেওঁৰ চৰিত্ৰ শুনিবৰ মনেৰে বৰ ইচ্ছা হৈছে গুৰুদেৱ। আমাৰো গাঁওখনত কোনোবাই বিয়াৰ কথা ওলালে অকণমান আঁতিগুৰি ল'বলৈ মন যায় নহয়। বোলে কাৰ বিয়া কথা ক'লা? কেলৈ? আমুকৰ ল'ৰাৰ বিয়া হৈছে নহয়। বোলে ছোৱালী ঘৰ ক'ত? ছোৱালীয়ে কি কৰে? আকৌ ছোৱালী যদি বিয়া দিবলৈ ওলায় বোলে দৰাৰ ঘৰ ক'ত? এই দৰাই কিবা চাকৰি বাকৰি কৰেনে? বোলে দৰাৰ ঘৰত কোন কোন আছে? আদি বিষয়ক কথাখিনি আমাৰ গাঁৱতো আলোচনা হয়। ঠিক তেনেকৈ ভাগৱত শাস্ত্ৰই কৈছে, বিদুৰে হেনো জানিব বিচাৰিছে যে ব্ৰহ্মাৰ পুত্ৰ স্বয়ম্ভুৱ মনুৱে ধৰ্মপত্নী শতৰূপাক পোৱাৰ পাছত তেওঁ কি কাৰ্য কৰিলে। এই কাৰণেই জানিবলৈ ইচ্ছা হৈছে, কাৰণ তেওঁ এজন ভগৱন্তৰ একান্ত সেৱক। আমাৰো প্ৰায় তেনেকুৱা কথাবিলাকত আহি পৰে চিন্তা। আমাকো এদিন সুধিছিল কেইগৰাকীমান আয়ে, বোলে তেওঁ ইমান কথা কৈ থাকে, অৰ্থাৎ আমাৰ অগোচৰত কথাখিনি পাতিছে, কিন্তু আমাকেই শুনোৱাই কৈছে বোলে দেখা যাব সময়ত তেওঁ বৰ সন্তান জন্ম বিষয়ক কথাখিনি ভাগৱতত কেনেকৈ আছে বৰ কৈ থাকে ব্যাখ্যাত। তেওঁনো কেনেকুৱা সন্তান এটা জন্ম দিয়া আমি সময়ত দেখিম নহয়। এনেকৈ আমাৰ বিষয়েও বহুতে তেনেধৰণে কথাখিনি কয়। গতিকে শাস্ত্ৰত সেইটো এটা অকণমান বিপৰীতধৰ্মী চিন্তা। এজন স্বাভাৱিক সন্তানে বিয়া বাৰু কৰোঁতে গাঁওখনত বৰ বিশেষ কথা নোলায়, কিন্তু যেতিয়া এজন গাঁওখনত কৰ্ম কৰা চৰিত্ৰৰ যদি অকণমান বিপৰীত ধৰণৰ দৰ্শন পোৱা যায় গাঁওখনত, সমাজখনত, তেতিয়া সেই ব্যক্তিজনৰ ওপৰত প্ৰত্যেকৰে চকু পৰি থাকে যে তেওঁ যিমানখিনি কথা কয় তেওঁ নিজে পালন কৰে নে নকৰে। তেওঁকো আমি সময়ত দেখিম নহয় তেওঁনো পালন কৰিছেনে নাই কৰা। গতিকে সেই কথাটোকে বিদুৰে জানিব বিচাৰিছে। এনেই জানিব নিবিচাৰিলেহেঁতেন, এই কাৰণেই জানিব বিচাৰিছে যে স্বয়ম্ভুৱ মনু প্ৰকৃততে এজন ঈশ্বৰৰ ভকত। সেইকাৰণে ঈশ্বৰৰ ভকতে প্ৰকৃততেনো সংসাৰী হোৱাৰ পাছত কি কৰ্ম কৰে, কি কৰ্ম কৰিব লাগে, এইটো সংসাৰ ধৰ্ম পালন কৰা আমি কলিযুগৰ মলমতী মনুষ্য এজন নামাচাৰ্য হ'লে তেওঁৰ আচৰণটো কেনেকুৱা হ'ব লাগে, এজন নামঘৰীয়া হ'লে তেওঁৰ আচৰণটো কেনেকুৱা হ'ব লাগে। এজন যুৱকে যেতিয়া শৰণ গ্ৰহণ কৰিব, তাৰ পাছত যেতিয়া তেওঁ বিয়া কৰিব, তেতিয়া তেওঁ শৰণৰ নিয়মকেইটা পত্নীগৰাকীৰ লগত সহবাস কৰোঁতে তেওঁ পালন কৰিব পাৰিছেনে নাই, এইখিনি কথা জানিবৰ বৰ ইচ্ছা থাকে। এই কথাখিনি বৰ্তমান পদত প্ৰকাশিত হৈছে। বিদুৰৰ মনৰ ইচ্ছাত গুৰুজন বস্তুৱে পদ্মমুখখনতে প্ৰকাশ কৰিছে।
ৰামে পুৰুষসকলে বেদশাস্ত্ৰ পঢ়ি জীৱা বহু শ্ৰম পায় বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণেহে তাহাৰ ফল সদায়। স্বাভাৱিকতে পুৰুষসকলে বেদ শাস্ত্ৰ অধ্যয়ন কৰি বহু শ্ৰম কৰি বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণৰ দ্বাৰা তেওঁলোকে সৰ্বতো প্ৰকাৰে মংগল অনুভৱ কৰে। কিন্তু তেওঁলোকৰ পত্নীসকলে স্বাভাৱিকতে নামঘৰলৈ যাবলৈ সুবিধাখন নাপায়। তাত নোপোৱাৰ কাৰণে পত্নীসকলৰ কি লাভ হয়? এনেকুৱা চিন্তাবিলাক আহিছে। আমাৰতো সমাজত দেখিছে আপোনালোকে, যেতিয়া নামাচাৰ্য আসনত বহিব তেতিয়া আইসকলক বহু দূৰত অৱস্থান কৰিবলৈ দিয়ে নাই বাৰু? ভকতৰ সমানে সমানে বহিবলৈ দিয়েনে? নিদিয়ে। কিয় নিদিয়ে? কাৰণ সমাজত এটা প্ৰচলিত বাক্য আপোনাৰ সবে জানে, টনা নাইকিয়া শৰণ নাই। আইসকলৰ টনা নাই, সেইকাৰণে আইসকলৰ শৰণ নাই। কিন্তু একমাত্ৰ এভাগেই সমাজ আছে, যিভাগ সমাজৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। এই শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজভাগীত আইসকলেও শৰণ ল'ব পাৰে, আইসকলেও ভজন ল'ব পাৰে। আৰু শৰণ ভজন লোৱা মাত্ৰকে এগৰাকী আয়ে বৰতাল বজাই নাম প্ৰসংগ কৰিব পাৰে, গুৰু আসন প্ৰতিষ্ঠা কৰিব পাৰে, আৰু নামঘৰত চাকি বন্তি নৈবেদ্য আগবঢ়াব পৰা দৰ্শনটো আইসকলৰ বাবে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। কাৰণ শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, শৰণ ভজন ভক্তি আৰু সদাচাৰ যাক জানি নৰ নাৰী তৰুক সংসাৰ। শৰণ ভজন ভক্তি সদাচাৰ যাক জানিলে নৰ তৰুক সংসাৰ বুলি নাই কোৱা, যাক জানিলে পুৰুষসকল তৰিব বুলি নাই কোৱা, যাক আশ্ৰয় কৰিলে নাৰীসকলো তৰি যাব পাৰে। তাৰ আশ্ৰয় কৰা নকৰাটো ব্যক্তিজনৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু শাস্ত্ৰই সকলোকে অধিকাৰটো দিছে। কিন্তু সমাজ বিশেষে এই অধিকাৰৰ পৰা আইসকল কিন্তু বহু পৰিমাণে বঞ্চিত হৈ থাকিব লগা হৈছে। সেইকাৰণে আমি আইসকলে চিন্তা কৰিব লাগিব, যদি বাপজন শৰণীয়া, বাপজন ভজনীয়া, যদি আইগৰাকীৰ শৰণ নাই, তেতিয়াহ'লে অশৰণীয়া আইগৰাকীয়ে ৰন্ধন কৰি দিয়া সিদ্ধমুঠি শৰণীয়া ভজনীয়া বাপজনে গ্ৰহণ কৰিলে তেওঁৰ স্বভাৱ চৰিত্ৰৰ কি পৰিৱৰ্তন হ'ব, সেয়া শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ আছে। দশম স্কন্ধত এগৰাকী চাণ্ডালিনীয়ে যেতিয়া তেওঁৰ আহাৰ ৰন্ধন কৰি আছিল, কথাখিনি খুব সুন্দৰভাৱে আছে। এগৰাকী চাণ্ডালিনীয়ে যেতিয়া তেওঁৰ আহাৰ ৰন্ধন কৰি আছিল, তেতিয়াই স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই ৰথত উঠি যেতিয়া আকাশ মাৰ্গেৰে গতি কৰিছিল, তেতিয়াই দেখা পাইছে যে পৃথিৱীত এগৰাকী চাণ্ডালিনীয়ে তেওঁৰ ৰন্ধন কৰি থকা আহাৰৰ ওপৰত এখন ঢাকোন দি দিছে। আৰু তেতিয়াই জানিবৰ ইচ্ছুক হৈ দেৱঋষি স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰদেৱে তেওঁৰ ৰথ মৰ্ত্যলৈ নমাই আনিছে। আৰু আনি চাণ্ডালিনীক সুধিছে যে, ঐ চাণ্ডালিনী, প্ৰথম প্ৰকাশ কৰিছে যে তই কোন, তোৰ সত্য পৰিচয় মোক দে। তেতিয়া সেই আইগৰাকীয়ে কৈছে, মই জাতত চাণ্ডাল। তেতিয়া দেৱৰাজ ইন্দ্ৰই কৈছে, চি অপবিত্ৰ। অৰ্থাৎ চাণ্ডাল হ'ল আমাৰ সমাজত অপবিত্ৰ এক জাতি বুলি আমাৰ ধাৰণা আছে, নিকৃষ্টতম জাতি চাণ্ডাল। দ্বিতীয়তে ক'লে, ঠিক আছে বাৰু তই অপবিত্ৰ, কোনো কথা নাই। মই যে ওপৰে যাওঁতে তই তোৰ আহাৰ ৰন্ধন কৰাই পাত্ৰভাগীত ঢাকোন দি দিলি, কাৰণটো কি? বোলে তইনো কি ৰন্ধন কৰি আছ মোক কচোন। তেতিয়া চাণ্ডালিনীয়ে কৈছে, মই মোৰ আহাৰ ৰন্ধন কৰি আছোঁ। তই কি খাৱ কচোন, কি আহাৰ ৰন্ধন কৰিছ? তেতিয়া চাণ্ডালিনীয়ে কৈছে, মই গো মাংস মানুহৰ তেজেৰে ৰন্ধন কৰি আছোঁ। পানী নাই, তেজেৰে ৰক্তেৰে ৰন্ধন কৰিছে গো মাংস। তেতিয়া ইন্দ্ৰ দেৱতাই কৈছে যে আকৌ এটা অপবিত্ৰ বস্তু ৰক্ত, আকৌ এটা অপবিত্ৰ বস্তু গো মাংস, তিনিটা অপবিত্ৰ বস্তু আমি পালোঁ। এক হ'ল গো মাংস, দুই হ'ল ৰক্ত, আৰু তিনি হ'ল চাণ্ডালিনী।
বোলে তই যে ইমান অপবিত্ৰ নিজেও আৰু অপবিত্ৰ আহাৰ গ্ৰহণ কৰিছ, তৎসত্ত্বেও তোৰ আহাৰৰ পাত্ৰভাগীত ঢাকোন দিলি কাৰণটো কি? তেতিয়া চাণ্ডালিনীয়ে কৈছে, দেৱৰাজ মাৰিলেও মাৰিব, কাটিলেও কাটিব, আপোনাৰ চৰণৰ ধূলা মোৰ আহাৰত পৰিলে মোৰ আহাৰ অপবিত্ৰ হৈ যাব বুলি জানি মই মোৰ পাত্ৰভাগীত ঢাকোন দি দিছোঁ। ইন্দ্ৰ উৎসৱ খাই উঠিছে। মোৰ চৰণৰ ধূলি পৰিলে তোৰ অপবিত্ৰ দ্ৰব্য বস্তু অপবিত্ৰ হৈ যাব, কাৰণ বোলে দেৱৰাজ আপুনি অসৰণীয়। সেইকাৰণে শাস্ত্ৰই কোৱা ধৰণে আমি যদি চিন্তা কৰোঁ, প্ৰথম অপবিত্ৰ চাণ্ডালিনী, দ্বিতীয় অপবিত্ৰ তেজ, তৃতীয় অপবিত্ৰ গো মাংস, তাতোতকৈ অপবিত্ৰ হ'ল অসৰণীয়াজন। এতিয়া যদি আমি শৰণ ভজন লোৱা বাপজনে অসৰণীয়া আইগৰাকীৰ হাতেৰে ৰন্ধন কৰা চাহ বা এনেধৰণে দ্ৰব্য গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমাৰ লাভ কি হ'ব, লোকচান কি হ'ব, ভাগৱতে সিদ্ধান্ত দিছে। তো চিন্তা কৰাটো আমাৰ প্ৰত্যেকৰে নিজৰ কথা। গতিকে কোন সমাজত আছোঁ, আমাৰ সমাজভাগীৰ নাম কি, এইটো ডাঙৰ কথা নহয়। আমি ভাগৱত শুনি, ভাগৱত পঢ়ি তাৰ দৰ্শনবিলাক আমি গৃহস্থী ধৰ্ম পালনত ব্যৱহাৰ কৰিবলৈ, আশ্ৰয় কৰিবলৈ শিকিছোঁ কেইজনে, এইটোৱে হ'ল আটাইতকৈ ডাঙৰ তত্ত্ব কথা। সাধুৰ চৰিত্ৰ পৰম পবিত্ৰ, তাক যিটো নুশুনয়, যদি চাৰি বেদ পঢ়েও বিচ্ছেদ, তভু তাৰ কিছু নয়। সাধুৰ চৰিত্ৰ হ'ল পৰম পবিত্ৰ, জগতৰ মংগলকাৰী। তাক যিটো নুশুনয়, তাক যিসকলে নুশুনে, যদি চাৰি বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সেই মূৰ্খ জানা মূৰ মত। উদ্ধৱে ভগৱন্তৰ চৰণত 27 ভাগী প্ৰশ্ন নিবেদন কৰিছিল, আৰু সেই 27 ভাগী প্ৰশ্নৰ এভাগ প্ৰশ্নৰ নাম হ'ল, প্ৰভু পণ্ডিত কাক বোলে মোক কওকচোন, প্ৰভু মূৰ্খ কাক বোলে মোক কওকচোন। তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, সাধু সংগে মূৰ নাম নকৰে বিচাৰ। যিজনে সাধু সংগ আশ্ৰয় কৰি মোৰ নাম বিচাৰ নকৰে, তেওঁ পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাত্ৰ ৰতি। তেওঁ মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ ধন, মোৰ সম্পত্তি, এই মোৰ ভাৱনাযুক্ত হৈ এই ভাৱনাতে থাকি সাধু সংগৰ দ্বাৰা মোৰ নাম আশ্ৰয় কৰিবলৈ কোনোদিন ইচ্ছা প্ৰকাশ নকৰে। যদিও তেওঁ 4 বেদ 14 শাস্ত্ৰ, যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, যদি তেওঁ 4 বেদ 14 শাস্ত্ৰত পাৰ্গত হৈ আছেও তেওঁ সাধু সংগ আশ্ৰয় নকৰাৰ বাবে, তথাপিতো সেই মূৰ্খ জানা মূৰ মত। তুমি মনত ৰাখিবা উদ্ধৱ, সেইজন কিন্তু মহামূৰ্খ। এতিয়া আমাৰ সমাজত কিন্তু সেইজন পণ্ডিত, আৰু শাস্ত্ৰই কৈছে সেইজনে মহামূৰ্খ, যিজনে সাধু সংগত মোৰ নাম আশ্ৰয় কৰিবলৈ ইচ্ছা নকৰে। এতিয়া মূৰ্খ কাক কয়, পণ্ডিত কাক কয়, ইয়াৰ বিষয়বস্তু একাদশ স্কন্ধত খুব সুন্দৰভাৱে কৈছে। গৃহ কাক কয় তাৰো উত্তৰ দিছে, ঈশ্বৰ কাক বোলে তাৰো উত্তৰ আছে, যজ্ঞ কাক বোলে, হোম কাক বোলে, দম কাক বোলে, প্ৰত্যেকটো প্ৰশ্ন আপোনাৰ মোৰ মনত যিখিনি আহিছে, প্ৰত্যেক ভাগ প্ৰশ্ন একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদৰ মাধ্যমেৰে গুৰুজনে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। এতেকে শুনায়ো মনুৰ চৰিত্ৰ, গুৰুমুখ কৃপা কৰি, জাতু বৈষ্ণৱৰ কথা শুনিলেহে সংসাৰ তাপ কতৰি। এতেকে শুনায়ো, সেইকাৰণে তুমি আমাক শুনোৱাচোন মনুৰ চৰিত্ৰ, স্বয়ম্ভুৱ মনু ভগৱন্তৰ একান্ত ভকতৰ চাৰিত্ৰিক বৈশিষ্ট্য। গুৰু মুকক কৃপা কৰি, সেই গুৰুদেৱ মোক কৃপা কৰি এইখিনি কথা শুনোৱা,
জাতু বৈষ্ণৱৰ কথা শুনিলেহে, যিহেতু বৈষ্ণৱৰ কথা শুনিলেহে আধিদৈৱিক, আধিভৌতিক, আধ্যাত্মিক এই তিনি তাপৰ পৰা জীৱতত্বই অনায়াসে পৰিত্ৰাণ পাব পাৰে। সংসাৰৰ তাপকত তৰি সংসাৰ তাপৰ পৰা পৰিত্ৰাণ পাব পাৰে। মহুৰ জীৱন দেৱনাৰায়ণ ভগৱন্ত কৃপাময়, তাহান ভক্তৰ মই অনুচৰ, কহিলো কৰি নিশ্চয়। মোৰ জীৱন হ'ল কেৱল ঈশ্বৰ নাৰায়ণ, যিজন ঈশ্বৰ সেইজন ভগৱন্ত কৃপাময়। তাহান ভক্তৰ তেওঁৰ ভকতৰ মই অনুচৰ, কহিলো কৰি নিশ্চয়। মাধৱ গুৰুজনাই মই শব্দ ব্যৱহাৰ কৰিছে। মাধৱ গুৰুজনাই মোৰ শব্দৰ ব্যৱহাৰ ক'ত হয় খুব সুন্দৰভাৱে কৈছে। ও মই দুৰাচাৰ কেৱলে তোমাৰ, অপৰাধী নাৰায়ণ, ক্ষমিও কহৰি লৈও দাস কৰি, পখিলো হেৰা শৰণে। মই দুৰাচাৰ প্ৰভু, কেতিয়া? কেৱলে তোমাৰ, তুমি যদি মোক কৃপা নকৰা তেতিয়াই মই দুৰাচাৰী, আৰু তুমি যদি মোৰ কাষত নাথাকা প্ৰভু মই তেতিয়াই অপৰাধী। গতিকে মই ব্যৱহাৰ গুৰুজনে আমাক দেখুৱাইছে, আৰু সেইকাৰণে বিদুৰেও কৈছে যে মহুৰ জীৱন দেৱনাৰায়ণ ভগৱন্ত কৃপাময়, তাহাৰ ভক্তৰ মই অনুচৰ। মূৰ সম পাপী লোক নাহিকে ই তিনি লোক, যে মোৰ সমান পাপী এই স্বৰ্গ মৰ্ত্য পাতাল এই লোকালোকত দ্বিতীয়জন নাই প্ৰভু। এইবুলি মোৰ শব্দ ব্যৱহাৰ কৰিছে মাধৱ গুৰুজনাই দাসৰো দাস হিচাপে, আৰু বিদুৰেও সেই শব্দ ব্যৱহাৰ কৰিছে যে মই দাসৰো দাস প্ৰভু। হে গুৰুদেৱ, মোক সেই ভক্তৰ কৃপা, সেই ভক্তৰ চৰিত্ৰিক বৈশিষ্ট্য মোক তুমি শ্ৰৱণ কৰোৱাৰ পৰা আঁতৰত নাৰাখিবা গুৰুদেৱ। এইকণ কৃপাৰ পৰা তুমি মোক বঞ্চিত নকৰিবা। অ ৰামে জানি মোৰ মন কৰিও শ্ৰৱণ, ভক্তৰ চৰিত্ৰ যত, এহি মানে মই কৰোঁ প্ৰাৰ্থনা, বাপত চৰণত। হে গুৰুদেৱ, এই সেৱা আমি তোমাৰ চৰণত প্ৰাৰ্থনা হিচাপে নিবেদন কৰা হৈছে। তুমি আমাক এই কৃপাৰ পৰা বঞ্চিত নকৰিবা গুৰুদেৱ কৃষ্ণ। শুকনি গদতি শুনা পৰীক্ষিত, বিদুৰ মহাবিনীত, এহি বাণী বুলি তম্ভীৰ হিলন্ত, আনন্দে দ্ৰবিল চিত্ত, তাহান ভাগ্যক কি কহিব মই, যাৰ গৃহে প্ৰভু যায়, ৰাতুল চৰণ কুলাত থৱন্ত, মহাপ্ৰেমে যদুৰাই, কৃষ্ণৰ পৰম ভক্ত নিৰূপম, সাধুজন মধ্যে সাৰ, কৌৰৱ নন্দন মহাবিচক্ষণ, হৰিহে বান্ধৱ যাৰ। সেইজন বিদুৰ যিজনৰ গৃহত ভগৱন্ত পুৰুষে এটা নিশা কটাই আহিছিল। পাণ্ডৱৰ দূত হিচাপে 5খন গাঁও বিচাৰি যেতিয়া ভগৱন্ত পুৰুষে দুৰ্যোধনৰ ৰাজসভাত, ধৃতৰাষ্ট্ৰৰ ৰাজসভাত গৈ উপস্থিত হৈছিল, আৰু দূতক আতিথ্য সেৱা নিবেদন কৰি ৰাজসেৱাৰ বাবে যেতিয়া
এটা ৰাতি কটাবৰ বাবে এক সুন্দৰ ব্যৱস্থা কৰি দিছিল তৎসত্ত্বেও সমস্তখিনি ত্যাগ কৰি ভগৱন্ত কৃষ্ণ তত্ত্বই তেওঁৰ একান্ত ভকত বিদুৰৰ সেই দুখীয়া ভগা প্ৰজাত এক নিশা বাঁহৰ চুচলিৰ বিচনাত গৈ কটাই আহিছিল। ইমান সৌভাগ্যৱন্ত বিদুৰ। আৰু সেইজন বিদুৰে প্ৰশ্ন কৰিছে মৈত্ৰেয় ঋষিক, আৰু সেই ৰাজন পৰীক্ষিত তোমাৰ আগত মই সেইখিনি কথাকে ক'বলৈ আগবাঢ়িছোঁ, হওক তুমি শুনা। ৰামে সেনয় বিদুৰে কৃষ্ণৰ কথা কহিবে যেবে বুলিলা, মহাভাগৱত মৈত্ৰেয় ঋষিৰ পৰম প্ৰেম জন্মিলা। সেইজন বিদুৰে কৃষ্ণ কথা ক'বৰ বাবে মৈত্ৰেয়ক সেৱা নিবেদন কৰিছে, আৰু মহাভাগৱত মৈত্ৰেয় ঋষিৰো পৰম প্ৰেম জন্ম হৈছে হৃদয়ৰ মাজত। ৰামে লোমখি সৰিল লুটক ঝৰিল, আনন্দে মজিল মন, কৃষ্ণক চিন্তিয়া নিশব দহুয়া, আঠিলন তক তুক্ষণ। চকুৰ পৰা দুধাৰি চকুলো বৈছে। পৰম আনন্দত গদগদ হৈ খন্তেক সময় মুখৰ পৰা মাত বোল নোহোৱা হৈ গ'ল। কাৰ? মৈত্ৰেয় ঋষিৰ। যে কৃষ্ণ কথা কোৱাৰ উপযুক্ত পাত্ৰ বুলি মোক আজি ভবা হ'ল, ইমান আনন্দিত হৈছে। তাৰপাছত পাছে প্ৰশংসিয়া বুলিবে লাগিলা, সাধু সাধু কুৰুবৰ, আমাক পৰম কৰিলা হাদায়া, পুছিলা কথা কৃষ্ণৰ। তুমি সাধু সেই কুৰুবৰ, এই বুলি মৈত্ৰেয় ঋষিয়ে বিদুৰক প্ৰশংসা কৰিছে। আৰু তুমি আমাক আজি সুধিছা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ বিষয়ৰ কথা, আমিও ধন্য হৈ গ'লোঁ তোমাৰ লগতে। গতিকে শুনাচোন। অ ৰাম আবে শুনাবাপ মনুৰ চৰিত্ৰ, কৃষ্ণৰ লীলা সহিত, হেনমতে মনু প্ৰজাশ্ৰজিলন্ত, মাধৱ কদিয়া চিত্ত, ভাৰ্যা সমম্বিতে স্বয়ম্ভুৱ মনু, জিকালত জাত ভৈলা, নমস্কাৰ কৰি কৰ জোৰে ধৰি, ব্ৰহ্মাক বুলিবে লৈলা। ব্ৰহ্মাৰ চৰণত স্বয়ম্ভুৱ মনুৱে কৰজোৰে সেৱা নিবেদন কৰিছে। অ ৰাম শুনিওক পিতৃ সমস্তে প্ৰাণীক, তুমি একেশ্বৰে স্ৰজা, পোষণকো কৰা এতেকে নিশ্চয়, আমি সবে তজু প্ৰজা। হে পিতৃ, তুমি শুনাচোন। সমস্ত প্ৰাণীক তুমি এজনেই সৃষ্টি কৰিছা, আৰু পোষণকো কৰা মানে তুমিয়ে পালন কৰিছা। এতেকে আমি তোমাৰ প্ৰজাহে পিতৃ, প্ৰজা হিচাপে আমি তোমাৰ পুত্ৰ। সেইকাৰণে তুমি সৃষ্টিকৰ হৈও তোমাক আমি প্ৰজা হিচাপে পুত্ৰ ৰূপত, তোমাক আমি পিতৃ হিচাপে সেৱা নিবেদন কৰা হৈছে। যদ্যপি তোমাৰ আমাত কিঞ্চিতো অপেক্ষা নাহিকে মনে, তথাপি পিতৃক সেবিবাক লাগে, পুত্ৰ ভৈলে সৰ্বক্ষণ। অৰ্থাৎ
পিতৃদেৱো ভৱ, পিতৃক ঈশ্বৰ জ্ঞান কৰা, মাতৃদেৱো ভৱ, মাতৃক ঈশ্বৰ জ্ঞান কৰা। পুত্ৰৰ এয়াই কৰ্ম, এয়াই ধৰ্ম। আৰু এনেধৰণে স্বয়ম্ভুৱ মনুৱে গৃহস্থী ধৰ্ম পালন কৰিবলৈ আগবাঢ়ি পিতৃক ঈশ্বৰ জ্ঞান কৰি সেৱা নিবেদন কৰিছে। ৰাম এতেকে আমাৰ কুশলৰ অৰ্থে কহিও বিধি বিশেষ, যেনমতে কৰ্মে তজু সেৱা হয়, কৰিও তাক আদেশ। যাহাক কৰিলে ইহলোকে কীৰ্তি, পৰলোকে হৈবে গতি। প্ৰণামো চৰণে কায় বাক্য মনে, বুজায়ো তাক সম্প্ৰতি। হে পিতৃ, তুমি আমাক আজ্ঞা কৰা যে আমি কি কৰ্ম কৰিলে যাহাক কৰিলে ইহলোকে কীৰ্তি আৰু পৰলোকে হৈব গতি। এই জ্ঞানটো তুমি আমাক দিয়া পিতৃ, আমি সেই জ্ঞান আশ্ৰয় কৰি আমি এই সংসাৰত কৰ্ম ধৰ্ম পালন কৰিবৰ বাবে আগবাঢ়িব বিচাৰিছোঁ। এতিয়া আমাৰ কোনজন পুত্ৰই বাৰু আমি পিতৃ মাতৃক এইখিনি কথা সোধোঁ? মন গ'লেই হ'ল যৌৱনত ভৰি দিয়াৰ লগে লগে বাছ বিচাৰ নাই, ক'ৰবাৰ পৰা এগৰাকী বোৱাৰী আনি সোমোৱাই দিওঁ। কোনজন পুত্ৰই বাৰু আমি সোধোঁ, সেই পিতৃ অ' দেউতা কোৱাচোন, মই বাৰু কি কৰিলে তোমাৰ মান সন্মান গাঁওখনত থাকিব? মইনো কি কৰ্ম কৰিলে অঞ্চলটোত তোমাৰ মান সন্মান উজ্বলি উঠিব? কোনোবা পুত্ৰ কন্যা আমি আজিলৈকে পিতৃ মাতৃক সুধিছোঁনে বাৰু? কেতিয়াও নাই সোধা। আৰু পিতৃ মাতৃয়েও কোনোদিন আমি পুত্ৰ কন্যাক এই দৰ্শনটো নাই শিকোৱা, যিটো দৰ্শন এই তৃতীয় স্কন্ধৰে কপিল চৰিতত প্ৰকাশিত হৈছে যে দেৱহূতি নামৰ স্বয়ম্ভুৱ মনুৰ ঔৰকজাত শতৰূপাৰ কন্যা দেৱহূতি নামৰ সেই কন্যাগৰাকীক শাস্ত্ৰই দুহিতা বুলি প্ৰশংসা কৰিছে। দুহিতা মানে কি? দুটা কুলৰ হিত সাধন কৰিব পৰা গুণেৰে যিগৰাকী বিভূষিতা তেওঁক কোৱা হৈছে দুহিতা। কিন্তু আকুতি আৰু প্ৰসূতিক কিন্তু দুহিতা বুলি কোৱা নাই, কৈছে কেৱল দেৱহূতিক। গতিকে দেৱহূতিৰ লগত কিনো এনে পৰম গুণটো আহিল যাৰ বাবে শাস্ত্ৰই দুহিতা বুলি ক'লে? আৰু সেই দুহিতাকেই প্ৰজাপতি ব্ৰহ্মাদেৱে কৰ্দম ঋষিক কৈছে যে তোমাৰ উপযুক্ত পাত্ৰ হ'ব, যাক তুমি পত্নী হিচাপে গ্ৰহণ কৰিবা, যিগৰাকী তোমাৰ ভাৰ্যা হ'বৰ উপযুক্ত। এতিয়া পত্নী বুলি ক'লে আৰু ভাৰ্যা বুলি ক'লে। পত্নী বুলি কিয় ক'লে? কাৰণ দেৱহূতি নামৰ দুহিতাগৰাকীৰ লগত পত্নীৰ গুণটো যোগ হৈ আছে। যিগৰাকীয়ে স্বামীৰ ঘৰখন পতনৰ দিশেৰে আগবাঢ়ি যোৱা দেখি সেই পতনমুখী গৃহখনক উদ্ধাৰ কৰিব পৰা গুণেৰে বিভূষিত হৈ আছে, তেওঁকহে শাস্ত্ৰই পত্নী বুলি স্বীকৃতি দিছে। দ্বিতীয়তে ভাৰ্যা বুলি স্বীকৃতি এইকাৰণেই দিছে, পিতৃকুল আৰু মাতৃকুল দুয়োখন গৃহৰে সমস্তখিনি ভাৰ বহন কৰিব পৰা নৃসিংহ গোসাঁয়ে যে প্ৰহ্লাদক কৈছিল, তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ। তোৰ নিচিনা এজন বৈষ্ণৱ পুত্ৰ প্ৰহ্লাদৰ যদি জন্ম হয়, পিতৃকুলৰ 14 পুৰুষ আৰু মাতৃকুলৰ 7 পুৰুষ পৰ্যন্ত সমান 21 পুৰুষ উদ্ধাৰ কৰিব পৰা শক্তি থাকে তোৰ দৰে এজন বৈষ্ণৱ পুত্ৰৰ লগত। গতিকে ভাৰ্যা সেইগৰাকী যিগৰাকী 21 পুৰুষ পৰ্যন্ত উদ্ধাৰ কৰিব পৰা, ভাৰ বহন কৰিব পৰা এটি পুত্ৰ সন্তানৰ জন্ম দিব পৰা গুণেৰে বিভূষিত হৈ থাকে। গতিকে আমিও কন্যা জন্ম দিছোঁ, আমিও পুত্ৰ জন্ম দিছোঁ, কিন্তু আমি কেইজন পিতৃ মাতৃয়ে আমাৰ কন্যাগৰাকীক দুহিতা বুলি শাস্ত্ৰই প্ৰশংসা কৰিব পৰাকৈ আমি জ্ঞান বিভূষিত কৰি তুলিব পাৰিছোঁ। কেৱল মাটি সম্পত্তি চাকৰি বাকৰিৰ পাছতে দৌৰাবলৈ চেষ্টা কৰিছোঁ।
সন্তানটো ডাক্তৰ হ'ব এইটো আশাই পঢ়াইছোঁ, সন্তানটো ইঞ্জিনিয়াৰ হ'ব, সন্তানটো পুলিচ হ'ব, সন্তানটো ৰাজনীতিবিদ হওক। আপোনাৰ মোৰ ইচ্ছা অনুসৰি সন্তানক জন্ম দি সেই পথেৰে আগবঢ়াই দিছোঁ। কিন্তু সৎ মানুহ হ'বলৈ আমি পিতৃ মাতৃয়ে কেইবাৰ সন্তানক শিকাইছোঁ? কোনো পিতৃ মাতৃয়ে শিকাইছোঁনে বোপাই সৎ মানুহ হবি, মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম? কোনজন পিতৃয়ে শিকালোঁ? কোনগৰাকী মাতৃয়ে শিকালোঁ? কেৱল ধন টকা পইচাৰ পাছত দৌৰিবৰ বাবেহে আমি সেই শিক্ষাটো দিছোঁ। হোমেন বৰগোহাঁই প্ৰয়াত হোমেন বৰগোহাঁইদেৱৰ এখন কিতাপত আমি পঢ়িবলৈ পাইছিলোঁ যে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ বিষয়ক কথাটো ইমানেই গুৰুত্ব দিছে যে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথিৰ মাধ্যমেৰে পঢ়ি শুনি ইমানেই ভাল ল'ৰা হৈ গ'ল, ভাল ল'ৰা ছোৱালী খবৰ খেপাহত ইমানেই পঢ়াক গুৰুত্ব দিলে যে সমাজত ভাল ল'ৰা হোৱাৰ বাহিৰে একো হ'বলৈ নিশিকিলে। প্ৰয়াত হোমেন বৰগোহাঁইদেৱৰ এখন কিতাপত আমি বাক্যষাৰ পোৱা হৈছে। তাৰমানে তাৰ নিশ্চয় কিবা এটা তত্ত্ব আছে। ভাল ল'ৰা খবৰ খেপাহত ইমানেই পঢ়াটোক গুৰুত্ব দিলোঁ, ভাল ল'ৰা হোৱাৰ বাহিৰে আমি একোকে নিশিকিলোঁ। যে ভাল কোনটো বেয়া কোনটো তাক বিচাৰ কৰিবলৈকে নিশিকিলোঁ। নামঘোষা শাস্ত্ৰটো কৈছে মানুহৰ 4টা ভাগ: অধম, মধ্যম, উত্তম, অতি উত্তম। অধমে কেৱল দুখ, লৱয় মধ্যমে গুণ দুখ, আৰু উত্তমে গুণ দুখ কৰিয়া বিচাৰ, উত্তমে অল্প গুণ কৰিয়া বিস্তাৰ। এতিয়া আপোনাৰ মোৰ ল'ৰাটো কোনটো ভাগত আছে এতিয়া? বা আপুনি মই পিতৃ মাতৃ হিচাপে কোনটো ভাগত আছোঁ? যদি সদায় আনৰ দুখটো দেখি আছোঁ তেতিয়াহ'লে আমি পঢ়ি শুনিও আমি অধম বুলি শাস্ত্ৰই গালি পাৰিছে, যদি আনৰ কেৱল দুখটোহে দেখি থাকোঁ। দ্বিতীয়তে ক'লে মধ্যমজনে আনৰ দুখটোও দেখে, গুণটোও দেখে, কিন্তু দুখটোও লয়, গুণটোও লয়, বিচাৰ কৰিব নোৱাৰে কোনটো গ্ৰহণ কৰিম এতিয়া। সেইকাৰণে সেইজন হ'ল অধম। মধ্যম উত্তমজনে দুখ গুণ দুইটা দেখি তাৰ পৰা বিচাৰ কৰি গুণটোহে নিজৰ লগত যোগ কৰি লয়, ভুলটো বা দুখটো তেওঁ নিজৰ চৰিত্ৰৰ পৰা বিয়োগ কৰি দিয়ে। আৰু উত্তমজনে অল্প গুণক কৰিয়া বিস্তাৰ বুলি কৈছে। এতিয়া আমি কোনটো ভাগত আছোঁ সেইটো নিজে নিজেহে বুজি পাম। গতিকে শাস্ত্ৰই আমাক এনেধৰণে সিদ্ধান্ত দিছে কথাখিনি যে যেনমতে কৰ্ম তজু সেৱা হয় কৰিও তাক আদেশ, যাহাক কৰিলে ইহলোকে কীৰ্তি পৰলোকে হৈবে গতি, প্ৰণামো চৰণে কায় বাক্য মনে বুজায়ো তাক সম্প্ৰতি। 3য় স্কন্ধৰে কপিল চৰিতত কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছে, সেই মা তুমি সদায় জীয়া মানুহৰ সংগ ল'বা। মাতৃটো আচৰিত, বোলে পুত্ৰ মৰা মানুহো আছে নি? হয় মা, মৰা মানুহো আছে। বোলে কোনবিলাক মৰা মানুহ? সাধু সংগে যিটো জনে মোৰ নাম নকৰে আশ্ৰয়। যিজনে সাধু সংগত মোৰ নাম আশ্ৰয় নকৰে তেওঁ হ'ল মৃত, জীৱন্ততে মৃত বুলি কৈছে। তেওঁ জীয়াই থাকোঁতেই মৰা বুলি কৈছে। আকৃতিটো মানুহৰ, কিন্তু সাধু সংগ আশ্ৰয় নকৰাৰ বাবে তেওঁ শাস্ত্ৰই কৈছে তেওঁৱে মৃত মানুহ। গতিকে তেনেকুৱা দুৰ্জন মৃত মানুহৰ সংগ তুমি নল'বা মা, তুমি আশ্ৰয় কৰিবা কেৱল সাধু সংগ। আৰু সাধু সেইজন শাস্ত্ৰ অনুবৰ্তী, নাহি শত্ৰু মিত্ৰ উতপন, সুখিল গুণেশে জানা তাৰাৰ ভূষণ। ভূষণ মানে সাজ সজ্জা। আমি মানুহে লজ্জা নিবাৰণৰ কাৰণে যিখিনি কাপোৰ পৰিধান কৰোঁ সেই কাপোৰক সাজ সজ্জা বুলি কয়। আৰু সাধুজনে সেইযোৰ সাজ সদায় পৰিধান কৰে, সেই সাজযোৰৰ নাম হ'ল সুশীল গুণ বুলি কোৱা হৈছে। যিদিনা শৰণ ল'লোঁ, কোনোবা সত্ৰত গৈ কোনোবা শৰণাচাৰ্যৰ ওচৰত গৈ কোনো কথা নাই, শৰণ লোৱা দিনটোৰ পৰা শৰণাচাৰ্য বা সত্ৰাধিকাৰ প্ৰভুৱে যিযোৰ সাজ পিন্ধাই পঠিয়াব, বাক্যত 3টা ধৰ্মৰ এযোৰ সাজ পিন্ধাই পঠিয়াই আমাক। শৰীৰটোৰ ধৰ্ম 3টা আছে, সেই 3টা ধৰ্মৰূপী শৰীৰটোত এযোৰ সাজ পিন্ধায়। আৰু মনটোত কৰ্মক ধৰ্ম কৰাৰ
তিনিটা উপায় দৰ্শন দিয়ে সেইযোৰ এযোৰ সাজ। গতিকে কায় বাক্য মনৰ দ্বাৰা যেতিয়া আমি ঈশ্বৰৰ চৰণত সত্ৰাধিকাৰেই হওক শৰণ আচাৰ্যই হওক যেতিয়া আমি শৰণ গ্ৰহণ কৰিম, তেতিয়া সেইসকলে শৰণীয়া গুৰুসকলে আমাক কায়ৰ তিনিটা ধৰ্মৰূপী এযোৰ সাজ, বাক্যৰ তিনিটা ধৰ্মৰূপী এযোৰ সাজ, মনৰ ধৰ্মৰূপী তিনিটা ব্যৱস্থাৰ এযোৰ সাজ আমাক পৰিধান কৰি পঠিয়ায়। আৰু সেই তিনিটা সমান 9টা ধৰ্মৰূপী সেই সাজযোৰ যদি প্ৰত্যেক মুহূৰ্ততে চাকৰি কৰি অফিচত থাকোঁতেও, শিক্ষক হিচাপে বিদ্যালয়ত ছাত্ৰক পাঠদান কৰি থাকোঁতেও, অফিচলৈ চাইকেল চলাই গৈ থাকোঁতেও, পথাৰত কঠীয়া ৰুই থাকোঁতেও, আপুনি আমি নামঘৰত সোমাই থাকোঁতেও, চাহ জলপান আইসকলে দি থাকোঁতেও, পথাৰত ধান কাটি থাকোঁতেও, বিৰিয়াৰে ডাঙৰি ভাৰ আনি থাকোঁতেও সেই 9টা ধৰ্মৰ সেই সাজযোৰ আমি প্ৰত্যেক মুহূৰ্ততে পৰিধান কৰি থাকিব পাৰোঁ। হৰিনাম কীৰ্তনত নাহি কাল দেশপাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত শৰণ লয়া কেৱল হৰি নাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধি। এতিয়া আপুনি আমি পালন কৰিছোঁ নাই, এইটো নিজেহে বুজি পাম এতিয়া। সেইকাৰণে আমি শৰণ কিয় ল'ব লাগে, তাৰ দৰ্শন শাস্ত্ৰসন্মত যে শৰণ ল'লে জীৱৰ কিমান মংগল হয়, ভজনা কৰিলে ঈশ্বৰক জীৱৰ কিমান মংগল হয়, মনুষ্য শৰীৰটো জীৱৰ কিমান উত্তম দৰ্শন, আমি শাস্ত্ৰসন্মতে চিন্তা কৰিলে বুজি পাম। অ শুনিও কহৰে বজন কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন পুণ্য নাহিকে কলিত, অ ৰাম লভি আছা জন্ম যিটো, ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান, কৃষ্ণ কথা মৃত। মনুষ্য শৰীৰটো লভি আছা জন্ম যিটো, সেই হৰিধাৰী মনুষ্য যিটো জন্ম লাভ কৰিছা, ব্ৰহ্মাৰো বাঞ্ছিত, ব্ৰহ্মায়ো ইচ্ছা কৰিছিল মানুহৰ শৰীৰটো পাবৰ বাবে, কিন্তু প্ৰজাপতি ব্ৰহ্মাই মনুষ্য জন্ম লাভ কৰিব নোৱাৰিলে। গতিকে ইমান উত্তম পাত্ৰ মনুষ্য শৰীৰটো আমি লাভ কৰিছোঁ, গুৰুজনাই কৈছে হেৰা বিষয় সম্বন্ধ সুখ, সমস্ত জুনিতে পাই, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই। বিষয় সম্বন্ধীয় সুখবিলাক আমি যেতিয়াই বিচাৰিম, আত্মাতত্ব গছ এজোপাত সোমালেগেও গছজোপায়ো জানে কেনেকৈ ফুল ফুলিব লাগে, ফল লাগিব লাগে, গুটি সৰিব লাগে আৰু পুনৰ এজোপা গছ হ'ব লাগে। এই বংশ বৃদ্ধিটো গছজোপায়ো জানে। গৰু ছাগলী, হাঁহ পাৰ কুকুৰা, মাছ কাছ চৰাই চিৰিকটি প্ৰত্যেক হৰিধাৰী জীৱতত্বই জানে তেওঁলোকৰ বংশটো কেনেকৈ বৃদ্ধি কৰি গৈ থাকিব লাগে। এইটোৱে হ'ল বিষয় সম্বন্ধীয় সুখ, গুৰুজনাই কৈছে। কিন্তু সেই ছেদজ, অন্দজ আৰু উদ্ভিদজ ৰূপী জীৱতত্বই পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰক সেৱা কৰিব নোৱাৰে পোনে পোনে। শৰীৰৰ সেৱাৰ যোগ্য ঈশ্বৰক সেৱা কৰাৰ একমাত্ৰ উত্তৰাধিকাৰী হ'ল কেৱল মনুষ্য তনু, তনু মানে দেহা বা শৰীৰ, কেৱল মানুহৰ শৰীৰটোহে হ'ল ঈশ্বৰক সেৱা কৰি জীৱন ধন্য কৰিব পৰা একমাত্ৰ উত্তম পাত্ৰ। গতিকে জানি ফুৰা হৰি গুণ গায়।
ইমান সুন্দৰভাৱে গুৰুজনে আমাক উপদেশ দিছে মানুহৰ শৰীৰটো লাভ কৰাটো কিমান সৌভাগ্যৱন্ত ধন্য ধন্য কলিকাল ধন্য নৰ তনুভাল ধন্য ধন্য ভাৰত বৰিষে তিনি ধন্যবাদৰ পাত্ৰ আমি কলিযুগত মানুহ হিচাপে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিলৈ তিনিটা ধন্যবাদৰ পাত্ৰ আমি হলোঁ কিন্তু 4 নম্বৰ পৰম সত্য বস্তুক যদি যোগ কৰিব পৰা নাই তেতিয়াহ'লে তিনি ধন্যবাদৰ পাত্ৰ হৈ জীৱৰ মংগল সাধন নহয় এই 4 নম্বৰ সত্য বস্তু কি গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম ও নামে ধন জন বন্ধু নামে পিতা মাতা নাম নিজ সুহৃদ নামে হে পিতা মাতা নামে সুহৃদ নামে গতিদাতা এতিয়া সেই নাম বস্তুক যদি আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰি কলিযুগত ভাৰতবৰ্ষত থাকিও নামক যদি আমাৰ জীৱনৰ পৰা বিয়োগ কৰি ৰাখিছোঁ তেতিয়াহ'লে গুৰুজনাই কৈছে নাম ল'লে তৰিবা নল'লে মৰিবা এতিয়া কোনটো কৰোঁ নাম লৈ তৰিব বিচাৰোঁ নে নামক বিয়োগ কৰি মৰিব বিচাৰোঁ সেইটো আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তাৰ বিষয়বস্তু আৰু স্বয়ম্ভুৱ মনুৱে পিতৃ প্ৰজাপতি ব্ৰহ্মাৰ চৰণত সেৱা নিবেদন কৰিছে হীৰাম হেন শুনি ব্ৰহ্মা সাক্ষীয়া বুলন্ত তুষ্ট ভৈলো পুত্ৰ তুত জাতুনি কপতে হৃদয়ৰ কথা আপুনি কহিলি মোত পুত্ৰৰ এই সেৱা আশ্ৰয় কৰি প্ৰজাপতি ব্ৰহ্মাদেৱে কৈছে হে মোৰ পুত্ৰ মনু তোৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ তই মোৰ উপযুক্ত পুত্ৰ তই মোক সুধিছ মই কি কৰিব লাগিব গতিকে তোক কওঁ শুন পুত্ৰ অ মোৰ আশীৰ্বাদে দুই হানু তোমাৰ কৃষ্ণত হৌক ভকতি জানি ক্ষিতিশ্বৰ পুত্ৰ সকলৰ এহি সেহুৱে যুগুতি মৎস্যৰ এৰিবা সাৱধান হুয়া সাদৰ কৰিয়া মতি পিতৃৰ বচন কৰিবা পালন যাৱত থাকে শকতি দম্ভ মৎস্যৰ কাম ক্ৰোধ লোভ মোহ এইবিলাকক তুমি ত্যাগ কৰিবা অৰ্থাৎ তুমি সৰ্বতো প্ৰকাৰে ভাগৱত ধৰ্ম আশ্ৰয় কৰিবা কি ভাগৱত ধৰ্ম ৰাম ৰাম তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যায়া পোনাৰ তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ এই সকলোবিলাক সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত তাকে সে বুলয় ধৰ্ম মহাভাগৱত সেই পুত্ৰ ব্ৰহ্মাদেৱে কৈছে যে জানি ক্ষিতিশ্বৰ পুত্ৰসকলৰ এহিকে শুৱে যুগুতি মোৰ আশীৰ্বাদে দুই হানু তোমাৰ কৃষ্ণত হৌক ভকতি মই আশীৰ্বাদ কৰিছোঁ তুমি মোৰ পুত্ৰ আৰু বোৱাৰী দুইজনৰে কৃষ্ণত ভকতি হওক মৎস্যৰ এৰিবা সাৱধান হবা সাদৰ কৰিয়া মতি
পিতৃৰ বচন কৰিবা পালন যাৱত থাকে শকতি যেতিয়ালৈকে শক্তি থাকিব তেতিয়ালৈকে তুমি মই পিতৃয়ে কোৱা কৃষ্ণত ভকতি ভাগৱত ধৰ্ম আশ্ৰয় কৰিবা এতিয়া ভাগৱতে কোৱা সেই ভাগৱত ধৰ্ম সংসাৰী জীৱ আপুনি আমিও পালন কৰিছোঁ নিশ্চয় কেনেকৈ পালন কৰিছোঁ যেতিয়া ৰাতিপুৱা হয় আমি মাতৃগৰাকীয়ে সন্তানটোক গা পা ধুৱাই বিদ্যালয় সাজযোৰ পিন্ধাই হাতত বিদ্যালয়ৰ বেগটো লৈ ভিতৰৰ পৰা যেতিয়া সন্তানটি হাতত ধৰি বাহিৰলৈ উলিয়াই আনিম জাতীয় বিদ্যালয়ত থ'বলৈ যাবৰ বাবে ভিতৰতে মাতৃগৰাকীয়ে সন্তানটোক কওঁ শুনটো তুমি শুনাচোন বাহিৰৰ বাৰান্দাতে ককা বহি আছে বাহিৰৰ বাৰান্দাতে আইতা বহি আছে গতিকে আইতা ককাক তুমি মূৰটো ধুৱাই সেৱা কৰিবা দেই শুন আইতা আশীৰ্বাদ দিব গতিকে তোমাৰ মংগল হ'ব কওঁনে বাৰু আইসকলে প্ৰায় এনেকৈ কওঁ পিতৃজনেও তেনেকৈ কওঁ কেতিয়াবা কেতিয়াবা এইটো শাস্ত্ৰসন্মতে ভাগৱত ধৰ্ম হয় কিন্তু তাতো যেন ক'ৰবাত অকণমান খুঁত ৰৈ গৈছে সেই খুঁতটো কি পঞ্চম স্কন্ধত ঋষভ চৰিত্ৰত সেই খুঁতটো আমাক আঙুলিয়াই দিছে কেনেকৈ স্বৰ্গৰ দেৱৰাজ জয়ন্তীক বিয়া কৰাই নাভি ৰজাৰ পুত্ৰ ঋষভে যেতিয়া গৃহস্থী ধৰ্ম পালন কৰি 100জন পুত্ৰৰ পিতৃ হৈছিল তেতিয়া পুত্ৰসকলক জ্ঞান দিবৰ নিমিত্তে একদিনা পুত্ৰগণ লয়া ভগৱন্ত ব্ৰহ্মাৱৰ্ত দেখে পাছে প্ৰবেশ ভৈলন্ত এদিনাখন ব্ৰহ্মাৱৰ্ত দেশত গৈ পুত্ৰসকলক লগত লৈ জ্ঞান দিবৰ বাবে সেই স্থানত উপস্থিত হ'ল আৰু উপস্থিত হৈ কি কৰিছে এইৰামে ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি প্ৰণামী বখিলা পাছে পুত্ৰগণ সংগে কৰি ঋষভ প্ৰভুৱে কি কৰিলে ঋষভ প্ৰভুৱে ব্ৰহ্মাৱৰ্ত দেশৰ বাটচৰা ভাগিত সোমাবলৈ লওঁতে প্ৰথম নিজে মূৰটো ধুৱাই সেই ব্ৰহ্ম ঋষিসকলক সেৱা কৰিছে পুত্ৰসকলে দেখিছে যে ইমান দিনে ভাবি আছিলোঁ পিতৃদেৱো হ'ব পিতৃয়ে ঈশ্বৰ বুলি কিন্তু পিতৃয়ে দেখোন আজি এই সভাত বহি থকা ত্ৰিকালদৰ্শী ঋষিমুনিসকলকহে মূৰটো ধুৱাই সেৱা কৰিছে চিন্তা হৈছে যে আমাৰ পিতৃৰো যিহেতু এওঁলোক শ্ৰদ্ধাৰ পাত্ৰ গতিকে আমি এওঁলোকক সেৱা কৰিব লাগে সেইকাৰণে পিতৃৰ স্বভাৱটো দৰ্শন কৰি পুত্ৰসকলে ব্ৰহ্ম ঋষিসকলক মূৰটো ধুৱাই সেৱা কৰিছে তাৰমানে বুদ্ধদেৱেও কৈছে উপদেশতকৈ আৰ্হিটো ভাল এতিয়া আমাৰ ভাগৱত ধৰ্ম আচৰণত ভুলটো ক'ত আছে যে পুত্ৰক যদি আমি কৈছোঁ শুনটো বাহিৰত ককা বহি আছে তুমি সেৱা কৰিবা সেইটো হ'ল ভাগৱত ধৰ্মৰ অকণমান ভুল আচৰণটো যদি আমি বোৱাৰীগৰাকীয়ে পোনে পোনে গৈ সন্তানটোক কাষত থিয় কৰাই যদি দেউতাক কওঁ বোলে দেউতা আপোনাৰ নাতিক বিদ্যালয়ত থ'বলৈ ওলাইছোঁ আপুনি 1 কণিকা আশীষ বৰিখন কৰক যদি মূৰটো ধুৱাই সেৱা কৰোঁ সন্তানটোৱে কাষতে থিয় হৈ থাকি দেখিব মায়ে দেখোন ককাক সেৱা কৰিছে তাৰমানে ককাক ময়ো সেৱা কৰিব লাগে গতিকে এই আচৰণটো ভাগৱতৰ শুদ্ধ